guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? আৰু আজি মোৰ এজনী বিৰাট ভাল ফ্ৰেন্ড সদায় মাতি থাকো তাই কিন্তু আনাব নোৱাৰো আজি ফাইনালি তাই দৰ্শন মানে তাই মোক দৰ্শন দিলে আৰু আহিলে বহুত দিনৰ মূৰত লগ পালো বহুত দিন মানে মাজতে এবাৰ লগ পাইছিলো ন আমি বজাৰলৈ গৈছিলো কিন্তু মোৰ ঘৰত মানে বহুত দিন পিছত আহিছে ভাত পানী খালো দুইটা একেলগে কথা পাতি মানে মই ভাবিছিলো হা এটা ব্লগ বনাম বুলি তাৰপিছত তাইক যেতিয়া লগ পালো মানে সব পাহৰি গলো ব্লগ সব বনোৱা সব মিছা হল তাই মোক অলপ আগতে ক'লে তই যে ব্লগ বনা বুলি কৈছিল কি হল তাইও মানে মোক পাই পাহৰি গল ন আৰু ময়ো তাইক পাই পাহৰি গলো তো দিনটো হেনেকেই গল তাৰ পিছত এতিয়া মেইন কথাটো কওঁ আপোনালোকক যে তাই এগৰাকী মেকআপ আৰ্টিষ্ট হয় তো তাই এটা মোক এতিয়া নিউড মেকআপ কৰি দিব মানে মোৰ স্কিনত এটা নিউড মেকআপ দিব মোৰ ফেচত আৰু কেনেকে নিউড মেকআপ কৰে আপোনালোক গুটেখিনি দেখুৱাই আছো ন তাই এতিয়া মোক এটা নিউড মেকআপ তো মুখখন ভালকে দেখাই নাই ভালকে দেখাই দে তাই ইমান ধুনিয়া ন বহুত ধুনিয়া হয় তাই আৰু তাইৰ স্কিনটো মানে মেইনলি চাওক আপোনালোকে দেখিছে চাগে মন নটিচ কৰিছে চাওক পুৰা গ্লো কৰিছে স্কিনটো কিন্তু মোৰ নাই ফেড স্কিন একদম একোৱে নাই গ্লোনেছ বোলা বস্তুৱে নাই কিন্তু তাই বহুত গ্লো আছে মোৰ সদায় হিটৱে হিংসা মানে তাইক লগ পালে কেতিয়া মানে মোৰ তাইৰ দৰে স্কিন হ'ব কেতিয়া তাইৰ দৰে স্কিন হ'ব হিংসা মানে মনেদি নহয় আৰু এনে আৰু ন অলপ মেকআপ হৈছে হেতু কাৰণে অলপ ষ্টাইল হৈছে নাই মেকআপ নহয় মেকআপ বুলি নহয় তাই এনেও তাইৰ স্কিনটো বিৰাট বেছি ধুনিয়া আৰু কিন্তু মোৰ স্কিনটো একদমই গ্লো নাই একদম পুৰা ফেড হয় স্কিনটো ভাল নহয় মানে তাইৰ স্কিনটো সদায় ভাল সেইকাৰণে আজি তাইৰ স্কিনৰ দৰে মুখ বনাই দিব এটা মই কৈছো যে তোৰ স্কিনটো যেনেকে জিলিকি থাকে মোৰটো হ'ব লাগিব তাই কৈছে জিলিকি থকা নহয় বাট নিউড মেকআপ এটা কৰি চাও তোৰ স্কিনত তো আজি তাই মোক এটা নিউড মেকআপ দিব আৰু আপোনালোকে দেখা পাব ৰিজাল্টটো তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো ন ষ্টাৰ্ট কৰি দিও হা এইটো হেৰি ন এইটো ময়শ্চাৰাইজাৰ লগালে আৰু এতিয়া লগাব প্ৰাইমাৰ এয়া প্ৰাইমাৰ হৈ গ'ল আৰু এতিয়া কি লগাব এতিয়া ফাউণ্ডেশ্যন লগাব চাগে ফাউণ্ডেশ্যনে ন তাইৰ আমাৰ একো প্লেনিং আছিল একচুৱেলি মেকআপ মানে এনেকৈ মেকআপ কৰিব বুলি তো তাই গোটেই কিটটো লৈ অহা নাই তাইৰ ওচৰত যিকেইটা আছিল বা মোৰ ওচৰত যিকেইটা আছিল গোটেই মিলাই কিনে অকল মেক আৰু মেবেলিনৰ প্ৰডাক্টেৰে তাই মোক এতিয়া নিউড মেকআপ কৰি আছে আৰু যদিহে আপোনালোক কোনোবাই পাৰ্টি মেকআপ কৰিব বিচাৰে তাইক কণ্টেক্ট কৰিব পাৰে বাট তাইৰ কণ্টেক্ট নাম্বাৰটো মই দি নিদিওঁ বাৰু স্ক্ৰীনত আপোনালোকে মোক ক'লে মই তাইৰ লগত কণ্টেক্ট কৰাই দিম যদিহে কাৰোবাৰ পাৰ্টি মেকআপ বা তেনেকুৱা থাকে আৰু তাইক ক'ব পাৰে কণ্টেক্ট কৰিব পাৰে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল ন তোৰ নাম্বাৰটো স্ক্ৰীনত দি নিদিওঁ মই আৰু এইটো দিছো ৰ'জ পাউডাৰ এতিয়া মই আইব্ৰ'খিনি আঁকিলেও মানে আপোনালোকে মোৰ এটা হেয়াৰ কেয়াৰ টিপছ এটা চাই লওক টিপছ বুলিয়ে কৈছোঁ মই কাৰণ বহুতে মোক কুৱেশ্যন কৰি থাকে যে বা আপুনি নিজৰ চুলিখিনি কেনেদৰে কেয়াৰ লয় কেনেদৰে ভালকৈ ৰাখে কি লগাই চুলিত গোটেইখিনি আমাৰ লগত শ্বেয়াৰ কৰিব তো মইনো চুলিত কি লগাওঁ গোটেইখিনি আপোনালোকক শ্বেয়াৰ কৰি আছোঁ চাওকচোন বহুতে মোক চুলিৰ কথা সুধি থাকে যে বা আপুনি চুলিত কি ইউজ কৰে আপোনাৰ চুলিখিনি ইমান ধুনীয়া হয় আগতেও মোক বহুতে কমেণ্ট কৰিছিল চুলিৰ কাৰণে হয় আজিকালি বহুত চুলিৰ সমস্যা হৈছে মানুহৰ চুলি ফটা চুলি সৰা আৰু আজিকালি সৰু ছোৱালীবোৰৰো চুলি পকা সমস্যা দেখা গৈছে সৰু ল'ৰা সৰু ছোৱালীৰো মানে ইমান কম সময়ৰ ভিতৰত মানে চুলি পকি যায় দেখিলেই বেয়া লাগে কিন্তু মোৰ চুলি পকাই হওক চুলি সৰাই হওক একোৱে সমস্যা নাই কাৰণ মই ব্যৱহাৰ কৰোঁ অৰিজেঞ্জৰ এই তিনিটা প্ৰডাক্ট যেতিয়াৰ পৰাই মই অৰিজেঞ্জৰ এই তিনিটা প্ৰডাক্ট ইউজ কৰা হ'লোঁ
মানে ব্যৱহাৰ কৰা হলো তেতিয়াৰ পৰাই মোৰ চুলিৰ একদম সমস্যা নাইকিয়া হৈ গৈছে একোৱে সমস্যা নাই না মোৰ চুলি সৰে না মোৰ চুলি ফাটে না মোৰ চুলি পকিছে আৰু একদম হেলদি হয় মোৰ চুলিখিনি আৰু এই প্ৰডাক্টকেইটা 100% কেমিকেল ফ্ৰী ইয়াতে লিখাই আছে নো এডেড কেমিকেল নেচাৰেল হেয়াৰ কেয়াৰ পিয়ৰ এণ্ড নেচাৰেল অৰিজিনজৰ এই যিকেইটা প্ৰডাক্ট হয় এইকেইটা 100% কেমিকেল ফ্ৰী হয় নেচাৰেল প্ৰডাক্ট হয় আগতে মোৰ যেতিয়া মই নতুন নতুনকৈ চুলি ষ্ট্ৰেটনিং কৰিছিলোঁ তেতিয়া মোৰো চুলি সৰা সমস্যা আছিল বা চুলি এডাল দুডাল মাজে মাজে চুলিও পকিছিল কিন্তু যেতিয়াৰ পৰাই মই এয়া চিকাখাই পাউডাৰ ৰেঠা পাউডাৰ আৰু আমলা পাউডাৰ যেতিয়াৰ পৰাই মই একেলগে মিক্স কৰি মাস্ক বনাই হেয়াৰ মাস্ক বনাই মই লগোৱা হলো তেতিয়াৰ পৰাই মোৰ চুলিৰ একদম সমস্যা নাইকিয়া হৈ গৈছে একদম 90% নহয় 99% মোৰ চুলিৰ সমস্যা নাইকিয়া হৈ গৈছে এটো হল আমলা পাউডাৰ আৰু আমলা লগোৱাৰ ফলত আমাৰ চুলি নপকে সদায় কলা হৈ থাকিব মানে আমি সদায় ডেকা হৈ থাকিম আমলখি আমাৰ চুলিৰ কাৰণে বিৰাটে ভাল আমলখি লগোৱাৰ ফলত আমাৰ চুলিৰ পকা সমস্যা নাইকিয়া হ'ব আৰু নেক্সটটো হল ৰেঠা পাউডাৰে আমাৰ চুলিৰ গুৰিবোৰ মজবুত কৰে আৰু চিকাখাই পাউডাৰে আমাৰ চুলিখিনি সদায় সিল্কি কৰি ৰাখিব আৰু সেয়েহে আমি ৰেঠা চিকাখাই আৰু আমলা যদি এই তিনিটা পাউডাৰ আমি মিক্স কৰি কিনে এটা হেয়াৰ মাস্ক বনাই লগাও আমাৰ চুলিৰ সকলো সমস্যা নাইকিয়া হ'ব আৰু আজিকালি চুলিবোৰ কি হৈছে যেতিয়া এনেকে টানিব তেতিয়াই চুলি খৰি আহে কিন্তু মোৰ চুলি বহুত বেছি ষ্ট্ৰং হয় আৰু যদিহে আপোনালোকে মোৰ চুলিৰ দৰে চুলি বিচাৰিছে তেতিয়াহ'লে এতিয়া আপোনালোকে অনলাইন পাৰচেজ কৰক ৰেঠা চিকাখাই আৰু আমলা পাউডাৰটো আৰু একেলগে যেতিয়া আপোনালোকে কম্বো পেকত ল'ব তেতিয়া আপোনালোকে বহুত বেছি ডিসকাউন্ট পাব তো এতিয়া যাওক অৰিজিনজৰ ৰেঠা আমলা আৰু চিকাখাই পাউডাৰটো আপোনালোকে পাৰচেজ কৰক আৰু ইয়াৰ লিংক মোৰ ডেসক্ৰিপশন বক্সত দিয়া আছে আপোনালোকে Amazon হওক ফ্লিপকাৰ্ট হওক সকলোতে পাব এই প্ৰডাক্টকেইটা এভেইলেবল আছে মই ডেসক্ৰিপশন বক্সত লিংক দি দিছো আৰু আপোনালোকে বহুত বেছি ডিসকাউন্ট পাব ময়ো এইকেইটা বহুত ডিসকাউন্ট পাইছো মই 30 নে 40% কে ডিসকাউন্ট পাইছো যদিহে আপোনালোকে তিনিটা একেলগে কিনে তেতিয়া বেছি ডিসকাউন্ট পাব আৰু যদি সিঙ্গেল কে কিনে তেতিয়া অকনমান কমকে ডিসকাউন্ট পাব হেহে মই বেছি ডিসকাউন্টৰ কাৰণে মই তিনিটা বস্তু একেলগে কিনিছো বেলেগে পাৰচেজ কৰা নাই একেলগে মই কম্বো পেকত পাৰচেজ কৰিছো আৰু মই বহুত টকা ডিসকাউন্ট পাইছো যদিহে আপোনালোকে আপোনালোকৰ চুলিখিনি হেলদি কৰি ৰাখিব বিচাৰিছে আপোনালোকে দেৰি নকৰিব এতিয়াই আপোনালোকে পাৰচেজ কৰক আৰু আপোনালোকে মোক ৰিজাল্টটো ক'ব লগাই কিনে কেনেকুৱা পালে এতিয়া আই শ্যাডো একদম নিউট হয় পেলেটখন ন একদম কালাৰটো একদম নিউট হয় কৈ দিয়া কি কৰি আছা এতিয়া কন্ট্ৰোল কৰি নালাগে কৰি থাকে নাই ধুনীয়া হৈছে ধুনীয়া হৈছে একচুয়ালি তাইৰ গোটেই বস্তুখিনি নাই ন তো তাইৰ অকণমান কিন্তু প্ৰব্লেম হৈছে মোৰ বস্তুৰে কৰিব ন মোৰ ইউটিউব ফ্যামিলিয়ে জানে মই যে ধুনীয়া মেকআপ কৰিব পাৰো ন আপোনালোকক মই ধুনীয়া মেকআপ টিউটোৰিয়েল দেখাই থাকো আপোনালোকে দেখে কিন্তু টাইমতকৈ বেছি বেটাৰ দিয়কচোন আৰু মইতো এ নৰ্মেল আৰু বিয়া এখন আছে যিহেতু মই গৈ আছো বিয়ালে তো ইমান ধুনীয়া মেকআপ আৰ্টিষ্ট এজনী আছে এনে আৰু যাব দিব পাৰি জানো তো মই ভাবিলো একেলগে কৰাই লও ইভিনিং বিয়ালৈ যাম এটো মেকআপ কৰিয়ে আৰু কেনেকুৱা লাগে আপোনালোকে হেকত জনাব কিন্তু এতিয়া গোটেইখিনি প্ৰায় কমপ্লিট হৈছে আৰু লাষ্ট আছে লিপষ্টিক লগালে গোটেই মেকআপটো কমপ্লিট হৈ উঠিব